মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আটাই মৰম লবা আজি মই শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে তৃতীয় মানৰ অংকৰ অৰ্থাৎ গণিতৰ ভগ্নাংশৰ ধাৰণা পাঠটোৰ আন এটা ভিডিঅ' আগবঢ়াইছোঁ। সেই পাঠটোত মই আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম হৰ আৰু লবৰ পৰিচয়, অৰ্থাৎ আমি হৰ কাক বোলে লব কাক বোলে কেনেকৈ জানিম। আহাচোন আমি পলম নকৰি হৰ আৰু লব কাক কয় তাক চাওঁ। ধৰি লোৱা তোমাক এটা ভগ্নাংশ দিলে 4/3, তলত আমি 4 লিখিলোঁ, ওপৰত 3 লিখিলোঁ। এই 3টো যে ওপৰৰ এইটোৰ নাম হ'ল লব আৰু এই তলতটোৰ নাম হ'ল হৰ। মনত থাকিবনে? ভগ্নাংশত সদায় ওপৰৰ সংখ্যাটোক লব বুলি কোৱা হয় আৰু তলৰ সংখ্যাটোক আমি কি বুলি কওঁ? হৰ। মনত থাকিবনে? আকৌ এবাৰ কৈছোঁ, আজি শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ গণিতৰ 8 নম্বৰ অধ্যায়ৰ ভগ্নাংশৰ ধাৰণা এই পাঠটোৰ আৰু এটা বেলেগ কথা আমি শিকিবলৈ গৈ আছোঁ। সেইটো হৈছে হৰ আৰু লবৰ পৰিচয়, অৰ্থাৎ আমি কেনেকৈ জানিম কোনটোক হৰ কয় কোনটোক লব কয়। যেতিয়া এটা ভগ্নাংশ তোমাক দিয়া যায় তেতিয়া সদায় ওপৰৰ সংখ্যাত ওপৰত এটা সংখ্যা থাকে, তলত এটা সংখ্যা থাকে, মাজেদি এটা লাজ থাকে, নহয় জানো? যেনেকৈ ধৰা 4/3 এইটো এটা ভগ্নাংশ। এতিয়া এই যে 4/3টো আমি লিখিলোঁ, তলত 4, ওপৰত 3, মাজত ডাল আঁচ, হয়নে? এতিয়া আঁচডালৰ ওপৰৰ সংখ্যাটোক আমি ক'ম লব আৰু আঁচডালৰ তলৰ সংখ্যাটোক আমি ক'ম হৰ। এতিয়া আমাক সুধিছে কেইটামান সংখ্যা, ইয়াত ভগ্নাংশ কেইটামান দিছে কিতাপত, ইয়াত হৰ কোনটো লব কোনটো আমাক উলিয়াবলৈ দিছে। এতিয়া প্ৰথমটো চোৱা, মই আগতে কৈছোঁ যে ওপৰৰ সংখ্যাটোক সদায় আমি কি বুলি ক'ম? লব আৰু তলৰটোক কি বুলি ক'ম? হৰ। এতিয়া খটোত দিছে 5/3, 5/3, 5টো আছে তলত, নহয় জানো? 5টো তলত আছে আৰু 3টো ওপৰত আছে। গতিকে আমি কি কৰিম? এই 5/3টো আমাৰ হৰ হ'ব 5 আৰু লব হ'ব ওপৰৰ সংখ্যাটো 3, গতিকে লব হ'ব 3। যেনেকৈ 8/7 গটো, ইয়াত তলৰ সংখ্যাটো কি? 8, গতিকে আমি হৰ 8 আৰু লব হ'ল 7। ইয়াত তাৰপিছতো ঘৰটো চোৱা, 12/5, 12/5, 12/5 তলত 12 আছে, গতিকে 12টো হৰ আৰু এই 5টো হ'ল লব, যিহেতু 5টো ওপৰত আছে। তাৰপিছত উঙৰটো চোৱা, 6/1, ইয়াত 6টো তলত আছে, গতিকে হৰ 6 আৰু লবটো 1। ঠিক তেনেদৰে 7/3, 7টো তলত আছে, গতিকে 7টো হ'ল হৰ আৰু লব হ'ল 3। যিকোনো ভগ্নাংশৰ তোমালোকক দিলে তাৰ পৰা যদি হৰ লব বাচিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে ঠিক এনেদৰে হৰ আৰু লব বাছি উলিয়াব লাগিব। তোমালোকে এই বস্তুবিলাক অভ্যাস কৰিবৰ কাৰণে তোমালোকে গুগলত চাব পাৰা। গুগলত যদি মাৰি দিয়া ফ্ৰেকশ্যনেল নাম্বাৰছ বুলি ইংৰাজীত লিখিলেই হ'ল ফ্ৰেকশ্যনেল নাম্বাৰছ, তেতিয়া কি হ'ব? এনেকুৱা ধৰণৰ বহুত সংখ্যা ওলাব যিবোৰ আমি প্ৰেক্টিছৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আহাচোন আকৌ আমি তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। চিত্ৰৰ সহায়ত প্ৰকাশ কৰা। আমাক দি দিছে চিত্ৰৰ সহায়ত প্ৰকাশ কৰিবলৈ দিছে। এতিয়া চিত্ৰৰ সহায়ত কি প্ৰকাশ কৰিব দিছে আমি চাওঁ। চিত্ৰৰ সহায়ত আমাক প্ৰকাশ কৰিবলৈ দিছে যে চিত্ৰৰ সহায়ত প্ৰকাশ কৰা এইটো
5 নম্বৰ পেজ নম্বৰ 95 95 3 ভাগৰ 2 এটা গোটা বস্তু তাক আমি কি কৰিছো 3 ভাগত ভাগ কৰিছো 3 ভাগৰ 2 ভাগ এনেকে কালাৰ কৰি দেখুৱাব লাগে ঠিক তেনেদৰে ইয়াত 4টা দিছে প্ৰথমটো চোৱা 8 ভাগৰ 3 আমি এটা গোল বৃত্ত আঁকিলো ধৰিলো এটা আপেল বুলি ধৰাচোন টেঙা বুলি ধৰা যি ধৰা ইয়াৰ কেইভাগ কৰিলো 1 2 1 2 3 4 অসমত লিখবা 5 6 7 8 8 ভাগ হলনে আমি 8 ভাগ কৰিলো 8 ভাগৰ 3 ভাগ দেখুৱাব লাগে 8 ভাগৰ 3 ভাগ আমি কেনেকৈ দেখুৱাম আমি কি কৰিম এই 1 2 3 এই 3 ভাগক আমি এনেকৈ সেট কৰি দিম পুৰা সেট কৰি দিম এনেকৈ যেতিয়া সেট কৰি দিম ৰঙেৰে ভৰাই দিম মোৰ হাতত ৰং নাই গতিকে মই পেন্সিল শেডিঙে দিয়ে তোমালোকক দেখুৱাইছো এতিয়া আমি এই 3 ভাগ এনেকৈ সেট কৰি দিলো তা আমাৰ ভগ্নাংশটো 8 ভাগৰ 3 ভাগটো এনেদৰে আমি চিত্ৰৰ সহায়ত দেখুৱাব পাৰোঁ হয়নে 1 2 3 4 5 ভাগ থাকিলে 8 ভাগৰ 3 ভাগ এনেদৰে আমি দেখুৱাব পাৰোঁ এয়া হয় তাৰ পিছতো আছে 4 ভাগৰ 5 ভাগৰ 4 5 ভাগৰ 4 এইটো গ এইটো হল খ এইটো হল গ ইয়াত দেখুৱাবলৈকে 5 ভাগৰ 4 ভাগ আমি বৃত্তটো কেই ভাগত ভাগ কৰিছো 1 2 3 4 5 ভাগত 5 ভাগৰ 4 ভাগ আমি দেখুৱাব লাগে গতিকে আমি কি কৰিম 1 ইয়াৰ পৰা ধৰিম এনেকৈ কালাৰ কৰিম 2 3 আৰু এই শেষৰটো এইটো 4 এনেকৈ নকৰি তুমি যদি তোমালোকে যদি ভাবা বোলে 1 2 3 4 এনেকৈ কৰা তেনেকৈ কৰিব পাৰা একো নাই মুঠতে যিকোনো 4টা ভাগ আমি এনেদৰে সেট কৰিলে হৈ যাব যে এই ভগ্নাংশটো আছিল আমাৰ 5 ভাগৰ 4 ভাগ হয়নে এভাগহে আমাৰ বাকি থাকিলে তাৰ পিছত আহিলে ঘটো 4 ভাগৰ 3 ভাগ আমাক দিছে 4 ভাগৰ 3 ভাগ আমি কৰিব লাগে ইয়াত আমি কৰিছো কি মাজেদি দুভাগ কৰিছো এনেকৈ দুভাগ কৰিছো 4 ভাগ হৈ গল 1 2 3 4 ভাগ এতিয়া 4 ভাগৰ 3 ভাগ আমি ৰং কৰিব লাগে গতিকে আমি এনেকৈ কৰিব পাৰোঁ ইয়াৰ পৰাও কৰিব পাৰোঁ একো নহয় 1 2 3 এনেকৈ যিকোনো 3টা ঘৰ আমি এনেকৈ ৰং কৰি দিলে এইটো 4 ভাগৰ 3 মোৰ হাতত ৰং নাই ৰং হলে বৰ ধুনীয়াকৈ দেখুৱাব পৰা গোল্ডেন তাৰ পিছৰ সংখ্যাটো আহিলে 10 ভাগৰ 7 10 ভাগৰ 7 এতিয়া বৃত্তটোক আমি কেই ভাগ কৰিছো চোৱা 10 ভাগ কেনেকৈ কৰিছো 1 2 3 4 5 6 7 8 9 10 কেইভাগ হ'ল 1 2 3 4 5 6 7 8 9 10 এই 10টা ভাগ হ'ল মানে 10টা ভাগ হোৱাৰ পিছত আমি কি কৰিব লাগে ইয়াৰ 7 ভাগ কৰিব লাগে গতিকে আমি কি কৰিম 1ৰ পৰা ধৰিম 1 2 3 4 5 6 7 ভাগলৈকে আমি কৰিলোঁ এতিয়া আমাৰ 3 ভাগ থাকিলে টোটাল 10 ভাগ কৰিলোঁ বৃত্তটো 10 ভাগ কৰি তাৰে আমি 3 ভাগ বাদ দি বাকি কেইভাগ পুৰা 7 ভাগ আমি কৰি দিলোঁ এনেদৰে তোমালোকে কৰি দেখুৱাব লাগে
কিন্তু তোমালোকে কৰোঁতে সদায় চাবা এনেকৈ নিজৰ মনতে তোমালোকে পাতল পাতলকৈ 1 2 3 4 এনেকৈ নাম্বাৰ দি ল'বা দি লৈ তোমালোকে কৰিবা তেতিয়া তোমালোকৰ ভুল নহয় তাৰপিছত আহিলে উত্তৰ লিখা 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো দিছে উত্তৰ লিখা জুতিয়ে এটা আপেল সমানে 4 ভাগ কৰি 4জন বন্ধুৰ মাজত ভাগ কৰিলে এতিয়া মই কথাটো বুজাই দিওঁ তোমালোকে উত্তৰটোহে লিখিব লাগে কিন্তু মই কি কৰিছোঁ অংকটো বুজিবৰ কাৰণে তোমালোকক কৈ দেখুৱাইছোঁ চোৱা এইটো উত্তৰ লিখা আমি খালি উত্তৰটোহে লিখিব লাগিব দেই আমি কৰি আমি এফালে চালোঁ একো ডাঙৰ কথা নহয় মই কৰি বুজাই দিবৰ কাৰণে তোমালোকক মই এই জেগাখিনি ব্যৱহাৰ কৰিম চোৱা জুতিয়ে এটা আপেল কিনিলে নহয়নে আপেল ডাললে এইটো বা এটা আপেল এইটো এটা আপেল হ'লনে এই আপেলটো জুতিয়ে 4 ভাগ কৰি 4জন বন্ধুৰ মাজত দিলে 4 ভাগ কৰিলে একেবাৰে সহজ কথা আমি এনেকৈ 4 ভাগ কৰি পেলালোঁ 4 ভাগ কৰাৰ পিছত 4জন বন্ধু নহয় এজনক এইটো দিলে তেতিয়াহ'লে কিমানকৈ পালে 4 ভাগৰ এভাগকৈ পাব বস্তুটো 4 ভাগ কৰিলে তাৰে এভাগ 4জন বন্ধুক দিলে গতিকে আমাৰ উত্তৰটো হ'ব উত্তৰটো হ'ব 4 ভাগৰ এভাগ এনেদৰে ভগ্নাংশত লিখিব লাগিব তোমালোকে প্ৰতিজন বন্ধুৱে পালে 4 ভাগৰ এভাগ তাৰপিছত দ্বিতীয় প্ৰশ্নটো চোৱা এটা তিয়ঁহ সমানে 6 ভাগ কৰা প্ৰতিটো ভাগত কিমান থাকিব ধৰি লোৱা তিয়ঁহটো এনেকুৱা নহয় জানো তিয়ঁহটো এনেকুৱা বস্তুটো নহয়নে এনেকুৱা তিয়ঁহৰ শ্বেপটো এতিয়া এই তিয়ঁহটো 6 ভাগ কৰিবলৈ হ'লে আমি কি কৰিম 1 2 3 4 5 6 বুজিছা আমাৰ আকৌ সমানে ভাগ নহ'ল দেই মোৰ অকণমান আকতে খেলি মেলি হ'ল এই ভাগটো সমানে হ'ব লাগিব নহ'লে আকৌ কাজিয়া কৰিব নহয় কোনোবাই ক'ব মোক বেছি দিলা কোনোবাই ক'ব মোক কম দিলা গতিকে আমি কি কৰিম ইয়াক আমি এইটো মুচি ল'ম ৰ'বা মুচি আমি সমানে ভাগ কৰিম এতিয়াতো কেনেকৈ সমানে ভাগ কৰিম চাবা এতিয়া মই বুদ্ধিটো শিকাই দিছোঁ তোমালোকে যদি এনেকুৱা আঁচপৰা কাগজত লিখা তেতিয়াহ'লে অতি সহজ তোমালোকে তিয়ঁহটো এনেকৈ আঁকিলে নহয় 1 2 3 4 5 6 7 8 9 10 11 12 12লৈকে লৈ আনা ইয়াক বুদ্ধিটো এই বুদ্ধিটো কৰি এনেকৈ 12লৈকে লৈ আনিলা 6 ভাগ হ'লে দুভাগকৈ পৰিব নহয় জানো 6 2 12 নহয় জানো 1 2 3 4 5 6 7 8 9 10 11 12 এই 12 ভাগৰ দুভাগকৈ ধৰাচোন এই দুভাগ সমান হৈ যাব এতিয়া 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ হৈ গ'ল চোৱা 1 2 3 4 5 6 এই 6 ভাগ যেতিয়া হৈ গ'ল প্ৰত্যেকেই কিমানকৈ পাব এটা বস্তু 6 ভাগ কৰিলে 6 ভাগৰ 6জন বন্ধুৰ মাজত ভগাইছে নহয় প্ৰতিটো ভাগত কিমান থাকিব এটা তিয়ঁহ 6 ভাগত ভগালে প্ৰতিটো ভাগত কিমান থাকিব 6 ভাগৰ 1 ভাগ 6 ভাগৰ 1 ভাগ আমি লিখিম 6 ভাগত ভগাই এভাগ কৰিলে গতিকে আমাৰ উত্তৰটো হ'ব 6 ভাগৰ 1 আমি এনেকৈ 6 ভাগৰ 1 বুলি উত্তৰটো লিখিব লাগিব 1 2 3 4 5 6 6টা ভাগ এটা ভাগ যদি আঁতৰাই দিয়া যায় তেতিয়া 6 ভাগৰ এভাগ হ'ব কিন্তু বস্তুটো কেইভাগত ভাগ কৰিছা সেই সংখ্যাটো তলত থাকিব সেইটো হ'ব হৰ আৰু ওপৰত থাকিব
এটা প্ৰতিটো ভাগত কিমান থাকিল এইটো ওপৰত থাকিব এই প্ৰতিটো ভাগত এভাগ হ'ল গতিকে 1 হ'ব ছভাগৰ 1 নিশ্চয় বুজি পাইছা চাগে ন আচ্ছা আজি পাঠটো ইমানতে এৰিছোঁ তোমালোকে এইখিনি গুগলত অলপ চাবা তোমালোকে ভগাই কেনেকৈ কামখিনি কৰিব লাগে সেইটো প্ৰেক্টিছ কৰিবা কাৰণ প্ৰেক্টিছ যেতিয়ালৈকে নকৰে তেতিয়ালৈকে অংকবিলাক মানে কি হয় ভাল নহয় অংকবিলাক ভালকৈ হেৰি নহ'ব দেই সেইকাৰণে কি কৰিবা তোমালোকে সদায় ভালদৰে চাবা চাই পেলাই এইটো হেৰি কৰিবা দেই এৰিছোঁ তেতিয়াহ'লে আজিলৈ ইমানতে ধন্যবাদ